ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শীঘ্ৰেই ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ই-KYC কৰাটো বাধ্যতামূলক কৰা হৈছে 9 দিন সময়সীমা বান্ধি দিয়া হৈছে আৰু 9 দিনৰ ভিতৰতে ই-KYC কৰাটো বাধ্যতামূলক আৰু আপুনি কিদৰে ই-KYC কৰিব ই-KYC নকৰিলে কি বিপদত পৰিব প্ৰতিটো তথ্যৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো শীঘ্ৰেই আপুনি কৰিব লাগিব ৰেচন কাৰ্ডৰ ই-KYC আপুনি ৰেচন কাৰ্ডৰ ই-KYC কৰাটো বাধ্যতামূলক ৰেচন কাৰ্ড নহলে ৰেচন লাভত আপুনি অসুবিধাৰ সন্মুখীন হ'ব আজিৰ পৰা 25 জুনৰ ভিতৰত কৰিব লাগিব ই-KYC আজি 16 জুন 16 পৰা 25 জুনৰ ভিতৰত ই-KYC কৰাটো বাধ্যতামূলক আৰু কিদৰে ই-KYC কৰিব ই-KYCৰ পৰীক্ষণ কিদৰে আপুনি কৰিব সমগ্ৰ তথ্য এই মুহূৰ্তত জনাম খবৰ কৰক আপোনাৰ সংশ্লিষ্ট সুলভ মূল্যৰ দোকানীৰ সৈতে সুলভ মূল্যৰ দোকানীলৈ প্ৰশাসনে ইতিমধ্যে প্ৰেৰণ কৰিছে বিশেষ নিৰ্দেশনা আৰু হিতাধিকাৰীয়ে সুলভ মূল্যৰ দোকানৰ ই-POS মেচিনত আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব অৰ্থাৎ ফিংগাৰপ্ৰিণ্ট প্ৰদান কৰিব লাগিব খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত আপুনি ৰেচন লাভ কৰি আছে যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী যদি আপুনি ই-KYC কৰাটো বাধ্যতামূলক যদি আপুনি ই-KYC নকৰে তেন্তে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আৰু 9 দিনৰ ভিতৰতে আপুনি ই-KYC কৰাটো বাধ্যতামূলক ই-KYC যদি আপুনি নকৰে আপুনি ৰেচন লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব কিদৰে আপুনি ই-KYC কৰিব পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো আপোনাৰ সংশ্লিষ্ট ৰেচন কাৰ্ড সংশ্লিষ্টৰ সুলভ মূল্যৰ দোকানীৰ সৈতে আপুনি সংযুক্ত হওক খবৰ কৰক ৰেচন কাৰ্ডৰ সৈতে আপুনি সংযুক্ত হৈ থকা মোবাইল নম্বৰত OTP যাব আৰু আপুনি ই-POS যি বিশেষ মেচিন প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ই-POS মেচিনত আপুনি ফিংগাৰপ্ৰিণ্ট প্ৰদান কৰিব লাগিব আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব তেতিয়া আপোনাৰ ই-KYC সম্পূৰ্ণ হ'ব ই-KYC সম্পন্ন কৰিলেহে আপুনি ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আপুনি ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ই পৰীক্ষণ বিশেষ কাৰ্যসূচী 15 পৰা 25 জুনৰ ভিতৰত আজিৰ পৰা 25 জুনৰ ভিতৰত আপুনি ই-KYC কৰাটো বাধ্যতামূলক যদি আপুনি ই-KYC নকৰে তেন্তে আপুনি ৰেচন কাৰ্ড যদি নকৰে তেন্তে আপুনি ৰেচন লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় আপুনি কিদৰে ই-KYC কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়া আজিৰ দিনটোত জনোৱাৰ চেষ্টা কৰিম বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে 9 দিনৰ ভিতৰত আপুনি ই-KYC কৰাটো বাধ্যতামূলক নহলে আপুনি ৰেচন কাৰ্ড লাভৰ ক্ষেত্ৰত ৰেচনৰ সামগ্ৰী লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব আপুনি কিদৰে ই-KYC কৰিব সমগ্ৰ প্ৰক্ৰিয়া এতিয়া দেখুৱাৰ চেষ্টা কৰিম আপুনি ই-KYC কিদৰে কৰিব লাগিব ই-KYC কৰাৰ প্ৰক্ৰিয়াসমূহ কি ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচন লাভৰ ক্ষেত্ৰত সুলভ মূল্যৰ দোকানত গৈ আপুনি কিদৰে ই-KYC অফলাইন মাধ্যমত কৰিব লাগিব সমগ্ৰ প্ৰক্ৰিয়া আজিৰ দিনটোত জনোৱাৰ চেষ্টা কৰিম আমি ই-KYC কিদৰে কৰিব ইয়াত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্পষ্টকৈ উল্লেখ কৰা হৈছে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা স্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্য চৰকাৰ অসম চৰকাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ পৰিপুষ্টি নিশ্চিতকৰণৰ বিনম্ৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্পষ্টকৈ উল্লেখ কৰিছে খাদ্য সুৰক্ষা আইনৰ অধীনত
অধীনৰ প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে EKYC পৰীক্ষণৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে সময়সীমা ইয়াত স্পষ্টকৈ উল্লেখ আছে 15ৰ পৰা 25 জুন 2024 15 জুন আজি অৰ্থাৎ 16 জুন আজিৰ পৰা 9 দিন আছে আৰু 9 দিনৰ ভিতৰতে আপুনি EKYC কৰাটো বাধ্যতামূলক কিদৰে EKYC কৰিব ইয়াত উল্লেখ কৰিছে মন কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল লাভ কৰাৰ বাবে হিতাধিকাৰী EKYC পৰীক্ষণ বাধ্যতামূলক এই কথাটো ভালদৰে আপুনি লক্ষ্য কৰক ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল লাভ কৰাৰ বাবে হিতাধিকাৰীৰ EKYC পৰীক্ষণ বাধ্যতামূলক EKYC কৰিলেহে আপুনি বিনামূলীয়া ৰেচন লাভ কৰিব বিনামূলীয়া চাউল লাভ কৰিব তাৰ সমান্তৰালভাৱে ইয়াত স্পষ্টকৈ উল্লেখ আছে হিতাধিকাৰীৰ সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত উপলব্ধ EPOS মেচিন এই কথাটো ভালদৰে লক্ষ্য কৰক EPOS মেচিনত আপুনি আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব অৰ্থাৎ আপুনি এই EPOS দি মেচিন হে মেচিনত আপুনি ফিংগাৰপ্ৰিণ্ট দিব লাগিব তেতিয়াহে আপোনাৰ EKYC সম্পন্ন হ'ব তাৰ সমান্তৰালভাৱে ইয়াত উল্লেখ কৰা হৈছে সকলো সুলভ মূল্যৰ দোকানীয়ে এই বিশেষ দিনকেইটাত তেওঁলোকৰ অধীনৰ সকলো হিতাধিকাৰীৰ আঙুলিৰ ছাপ EPOS মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব সুলভ মূল্যৰ দোকানীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানীসকলে তেওঁলোকৰ অধীনত থকা লোকসকলৰ হিতাধিকাৰীসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰি EPOS মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব লাগিব আৰু সেই আঙুলিৰ ছাপসমূহ সংগ্ৰহ কৰি তেওঁলোকে জমা দিব লাগিব আৰু তেতিয়াহে EKYC সম্পূৰ্ণ হ'ব আৰু EKYC সম্পন্ন হ'লেহে আপুনি সুলভ মূল্যৰ চাউল সুলভ মূল্যৰ ৰেচন লাভ কৰাত সুবিধা হ'ব যদি আপুনি EKYC নকৰে তেন্তে আপুনি ৰেচন লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে মই পুনৰবাৰ সমগ্ৰ প্ৰক্ৰিয়াটো দেখুৱাৰ চেষ্টা কৰিম কিদৰে আপুনি EPOS মেচিনৰ জৰিয়তে EKYC লাভ কৰিব এয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰৰ তৰফৰ পৰা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা স্পষ্টকৈ উল্লেখ কৰা হৈছে পৰিপুষ্টি নিশ্চিতকৰণৰ বিনম্ৰ প্ৰয়াস খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে EKYC পৰীক্ষণৰ বিশেষ সুবিধা আৰু এই বিশেষ সুবিধাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 15ৰ পৰা 25 জুন 2024 15ৰ পৰা 25 জুনৰ ভিতৰত আপুনি EKYC কৰাটো বাধ্যতামূলক আৰু EKYC কৰিলেহে আপুনি ৰেচন কাৰ্ডৰ ৰেচন সামগ্ৰীসমূহ আপুনি লাভ কৰিব ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে মন কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল লাভ কৰাৰ বাবে হিতাধিকাৰীৰ EKYC পৰীক্ষণ বাধ্যতামূলক পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল লাভ কৰাৰ বাবে হিতাধিকাৰীৰ EKYC পৰীক্ষণ বাধ্যতামূলক হিচাপে বিবেচনা কৰা হৈছে তাৰ সমান্তৰালভাৱে উল্লেখ কৰিছে হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত উপলব্ধ EPOS মেচিনত আঙুলিৰ ছাপ অৰ্থাৎ ফিংগাৰপ্ৰিণ্ট দিব লাগিব আঙুলিৰ ছাপ অথবা ফিংগাৰপ্ৰিণ্ট দিব লাগিব তেতিয়াহে আপোনাৰ EKYC সম্পন্ন হ'ব তাৰ সমান্তৰালভাৱে আৰু এটা কথা উল্লেখ কৰিছে সকলো সুলভ মূল্যৰ দোকানীয়ে এই বিশেষ দিনকেইটাত তেওঁলোকৰ অধীনৰ সকলো হিতাধিকাৰীৰ আঙুলিৰ ছাপ EPOS মেচিনৰ দ্বাৰা সংগ্ৰহ কৰাটো নিশ্চিত কৰক হিতাধিকাৰীসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে তাৰ সমান্তৰালভাৱে সুলভ মূল্যৰ দোকানীসকলকো আহ্বান জনোৱা হৈছে তেওঁলোকে EPOS মেচিনৰ জৰিয়তে বিশেষ ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰক হিতাধিকাৰীৰ ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰক তেতিয়া EKYC সম্পন্ন হ'ব আৰু EKYC সম্পন্ন হ'লেহে এতিয়াৰে পৰা আপুনি সুলভ মূল্যৰ দোকানত ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব আৰু কেইবাটাও খবৰ আছে মুহূৰ্তত প্ৰতিটো খবৰ শেহতীয়া খবৰ এই মুহূৰ্তত ফুল পেটত জনোৱাৰ চেষ্টা কৰিম কি নতুন খবৰ আহিছে